নমস্কাৰ ৰণাংগনৰ দ্বিতীয় খণ্ডলৈ মই গীতাশ্ৰী গোস্বামী সকলোকে স্বাগতম জনাইছো আৰু ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ অতিথি হৈছে বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আমি পুনৰবাৰ তেওঁক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ আপুনি মন্ত্ৰীত্ব আপুনি পাইছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰে পৰা ৰাজ্যিক মন্ত্ৰী আছিল হয় ৰাজ্যিক মন্ত্ৰী আছিল গতিকে সেই মন্ত্ৰীত্বৰ এটা সুকীয়া কিন্তু এটা আমেজ আছে এটা সুকীয়া সোৱাদ আছে যদিও দায়িত্ব আছে এটা সোৱাদো আছে কি ক'ব এই বিষয়ে নিশ্চিতভাৱে আচলতে মই এটা চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পৰা ওলাই আহি বিধায়ক হোৱাটোৱেই মোৰ সপোনৰ বাহিৰত আৰু তাৰ পাছত আকৌ মই মন্ত্ৰী হোৱাটো আৰু মই কল্পনা কৰিব নোৱাৰা এটা মোৰ আবেগ মোৰ অনুভূতি তো গতিকে সঁচাকেই যিদিনাখনেই মন্ত্ৰীত্বৰ বাবে মই আমন্ত্ৰণ পাইছিলোঁ সেইদিনাখন মই মোৰ নিজৰ ঘৰতে আছিলোঁ মই ভবা নাছিলোঁ মোক মানে শপত গ্ৰহণ কাৰণে মোক আমন্ত্ৰণ কৰা হৈছিল মই আহিছিলোঁ তাৰ পাছতে মই শেহতীয়াকৈ মই গম পালোঁ যে অহাকালি শপত গ্ৰহণ কৰিব লাগিব ৰাজ্যপালৰ ওচৰত তো গতিকে সঁচাকেই যিজন ল'ৰা আচলতে মাক দেউতাক শ্ৰমিকৰ দায়িত্ব পালন কৰি পেলাই মোক আগুৱাই দিছিল হাজাৰ হাজাৰ সেই শ্ৰমিকৰ ল'ৰাৰ মাজত মই ওলাই আহিছিলোঁ আৰু কেনেকৈ উপলব্ধি কৰিব বা কেনেকৈ কল্পনা কৰিব যে মই কেতিয়াবা বিধায়ক হ'ম বা মই কেতিয়াবা মন্ত্ৰী হ'ম কল্পনা কৰিব নোৱাৰি চাহ বাগিচাৰ সেই পৰিৱেশৰ মাজত কেতিয়াও কল্পনা কৰিব নোৱাৰি কিন্তু ৰাইজৰ আশীৰ্বাদ আছিলে আৰু যিহেতু মই হাজাৰবাৰ ক'ম যে মই সেই পবিত্ৰ সংগঠন অসম শান্তি ছাত্ৰ সন্থাৰ যদি এজন সদস্য নহ'লোহেঁতেন হয়তো মই বিধায়কো নহ'লোহেঁতেন হয়তো মই মন্ত্ৰীও নহ'লোহেঁতেন মই হাজাৰবাৰ স্বীকাৰ কৰিম এইটো আৰু যাৰ কাৰণে আচলতে সৎ সাহসেৰে মই নিজৰ দায়িত্ববিলাক পালন কৰিছিলোঁ আৰু সেই হিচাপতে মই মন্ত্ৰী হৈয়ে বহু কথা শিকিবৰ কাৰণে চেষ্টা কৰিছিলোঁ বহু কথা জানি লৈ পেলাই কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ এটাই কথা যে মন্ত্ৰী হ'লে যথেষ্ট গুৰু দায়িত্ব আহি পৰে আৰু সেই গুৰু দায়িত্ববিলাক আপুনি মানে বিভিন্ন ধৰণৰ আপুনি মানুহ পাব বিভিন্ন ধৰণৰ আপুনি অফিচাৰ পাব বিভিন্ন ধৰণৰ আপুনি পৰামৰ্শদাতা পাব আৰু হয়তো কিছুমান থাকিব তাতে আপোনাক ভুল পথে পৰিচালিত কৰিব পাৰে আৰু কিছুমানে আপোনাক খুব সুন্দৰভাৱে আন্তৰিকতাৰে আপোনাক শুদ্ধ পথত আগুৱাই লৈ যাব পাৰে আৰু তেনে ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী তাহানি যেতিয়া মই ৰাজ্যিক মন্ত্ৰী আছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনালোকে জানে যে এজন সত্যবান ব্যক্তি আৰু তেওঁৰ নেতৃত্বত যথেষ্ট কাম মই শিকিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ যিহেতু তেতিয়া ৰাজ্যিক মন্ত্ৰী হোৱাৰ বাবে বহুবিলাক কাম কিছু অন্য ধৰণৰ নিৰ্ভৰ কৰিবলগীয়া হৈছিলে কিন্তু শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদেৰে মই পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মানে আশীৰ্বাদত মই মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰিছিলোঁ আৰু সেয়াও কেবিনেট দায়িত্ব লাভ কৰিছিলোঁ আৰু যিদিনাখনেই কেবিনেটৰ দায়িত্ব লাভ কৰিলোঁ মই নিজেই নিজৰ মাজতে মই প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ যে অন্তত এতিয়া যিখিনি কাম মই কৰিবলগীয়া আছে সেই কামখিনি যাতে মই যিসকলৰ কাৰণে কৰিবলগীয়া থাকিব তেওঁলোকৰ স্বাৰ্থটো আগত ৰাখি পেলাই মই মোৰ নিজৰ দায়িত্বখিনি মই নিষ্ঠা আৰু সততাৰে কৰিবৰ কাৰণে চেষ্টা কৰিম যিকোনো দায়িত্ব সময়মতে কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যিহেতু এই শ্ৰম মন্ত্ৰীটো একেবাৰে আমাৰ খাটি খোৱা মানুহখিনিৰ কাৰণে আমি দায়িত্ব পালন কৰিব লাগে যিসকল শ্ৰমিকে নিজৰ তেজক পানী কৰি পেলাই নিজৰ ঘাম মাটিত পলি পেলাই তেওঁলোকে অসমৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰিবৰ কাৰণে যিবিলাক শ্ৰমিকে সদায় দিনে ৰাতে কাম কৰে তেওঁলোকৰ কাৰণে আমি নিষ্ঠাৰে কাম কৰিব লাগিব গতিকে সেই হিচাপত মই নিজকে মানসিকভাৱে গঢ়ি তুলিছিলোঁ আৰু সেইকাৰণে হয়তো আজিলৈকে মই কোনো এখন চাহ বাগিচাত গ'লে কোনোবা এখন বাংলোত মই যাবৰ কাৰণে কেতিয়াও মই সাহস গোটাব পৰা নাছিলোঁ কাৰণ মই সেই লাইনৰ মাজত গৈ পেলাই যিমান ভাল পাইছিলোঁ মই সেই বাংলোত গৈ পেলাই মই হয়তো সিমান ভাল পোৱা নাছিলোঁ যাৰ কাৰণে আজিলৈকে কোনো এখন চাহ বাগিচাৰ বাংলোত গৈ পেলাই মই চাহ একাপ খাই নাপালোঁ কিন্তু শ্ৰমিকৰ লাইনত গৈ পেলাই মই ভাতো খাই আহিছোঁ তো গতিকে মই তেনেকৈ ধৰণৰ চিন্তাধাৰাৰে আচলতে এই দায়িত্বটো পালন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ মই মন্ত্ৰী হৈও বহুবিলাক চাহ বাগিচাৰ লাইনত গৈ পেলাই ৰাতিটো মই পাৰ কৰিছোঁ তো গতিকে মই তেনে ধৰণৰ এটা মন্ত্ৰী হৈ থাকিব বিচাৰিছিলোঁ আচলতে এটাই কথা মই এই চেনেলৰ জৰিয়তে মই মোৰ মনৰ কথাটো ক'ব বিচাৰিম যে
যেতিয়া মই এই মন্ত্ৰী হলোঁ বুলি মোৰ যদি ষ্টেণ্ডাৰ্ডটো সাংঘাতিক ধৰণৰ মই পৰিৱৰ্তন কৰি ল'ব বিচাৰিম, মই যদি মানুহবিলাকৰ পৰা আঁতৰত থাকিব বিচাৰিম, তেতিয়াহ'লে সেই ভৰিত চেণ্ডেল নথকা মানুহজন বা সেই ফটা কাপোৰ পিন্ধি থকা মানুহজনে মোৰ ওচৰত আহিবৰ কাৰণে সাহস নকৰিব। মই সদায় এইটো চেষ্টা কৰিছিলোঁ যাতে এজন সেই ভৰিত চেণ্ডেল নথকা মানুহজনো মোক ওচৰত আহিলে যিদৰে একদম আন্তৰিকতাৰে সহজভাৱে কথা ক'ব পৰা পৰিৱেশ পাব, সেই কোটিপতি থকা মানুহজনো একেধৰণৰ একে পৰিৱেশত মোৰ লগত কথা পতাৰ পৰিৱেশ পাব লাগিব। মই তেনেধৰণৰ চিন্তাধাৰাৰে মই কাম কৰিছিলোঁ আৰু মোৰ যিমানবিলাক মোৰ সতীৰ্থ আছিলে, মোৰ যিমানবিলাক অফিচাৰ আছিলে, মই সকলোকে ইভেন মই প্ৰিন্সিপাল ছেক্ৰেটাৰীকৈ সেই কথাই কৈছিলোঁ, মই মোৰ কমিছনাৰজনকো সেই কথাই কৈছিলোঁ যে আপোনালোকে যিহেতু এই বিভাগটোক কেৱল ডিমাগৰে নহয় অকণমান আন্তৰিকতাৰে কামবিলাক কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। আৰু মই যিমান দিন আছিলোঁ সঁচাকেই মোৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক বা মোৰ কমিছনাৰেই হওক, এছিষ্টেণ্ট মোৰ কমিছনাৰেই হওক বা মোৰ যিমান সংখ্যক মোৰ ইনস্পেক্টৰ আছে, অন্যান্য যে দায়িত্বত আছে, সকলোৱে মোক সেই চিন্তাধাৰাৰে একেলগতে আমি একাকাৰ হৈ পেলাই কাম কৰিছিলোঁ। যাৰ কাৰণে ৰাতি যদি কোনোবা 12টা বজাত কোনোবা এখন ফেক্টৰীত কাৰোবাৰ ভৰি কাটিছে, আমি লগে লগে তাৰ ব্যৱস্থা কৰিছিলোঁ আৰু ছেকেণ্ড দিনাখনেই আমি তালৈ গৈ পেলাই সেই শ্ৰমিকজনৰ খবৰ ল'ব পৰা এটা পৰিৱেশ আমি কিন্তু ৰাখিছিলোঁ, য'ত নেকি এক সপ্তাহৰ ভিতৰত সেই শ্ৰমিকটোৰ গৈ পেলাই ক্ষতিপূৰণ মই নিজেই এতিয়ালৈকে মই মন্ত্ৰী থকাৰ অৱস্থাত কাৰোবাৰ যদি কাৰোবাৰ তেনে কোনোবা আঘাত পাইছে, কোনোবাই মৃত্যু হৈছে, মই সেই শ্ৰমিকজনৰ ঘৰত নিজেই গৈ পেলাই তাক সেই শ্ৰমিকজনৰ ঘৰত থিয় হৈ পেলাই তেওঁৰ সেই দুখৰ সমবেদনা হ'বৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। আচলতে এই ধৰণৰ আমি হ'ব লাগিব, বিশেষকৈ এই শ্ৰম বিভাগটোক চলাবলৈ যদি হয় তেতিয়াহ'লে সেই আন্তৰিকতাটো আচলতে থাকিব লাগিব বুলি পেলাই মই ভাবোঁ আৰু মই সেই চিন্তাধাৰাৰে আচলতে কামবিলাক কৰিছিলোঁ। নিশ্চিতভাৱে যিহেতু আপুনি মাটিৰ মানুহ, ৰাইজৰ মানুহ, সদায় ৰাইজৰ মানুহে হৈ থাকিব বিচাৰে, আমিও আন্তৰিকতাৰে মানে বিচাৰোঁ যাতে আপুনি সদায় তেনেদৰে থাকক। যদি মই এতিয়া সুধোঁ আপোনাক, আপোনাৰ মন্ত্ৰিত্ব কালতেই হওক বা আপোনাৰ গোটেই ৰাজনৈতিক পৰিক্ৰমাটো হওক আৰম্ভণিৰ পৰা বৰ্তমানলৈকে, যদি 3টা মই উল্লেখযোগ্য কাম সুধোঁ আপোনাৰ মনত থকা, সেই 3টা কি হ'ব? নিশ্চিতভাৱে কামটো পৰিকল্পনা বহুতবিলাকে আছিলে, যিদৰে আমি মোৰ যদি নিজৰ সমষ্টিটোৰ কাৰণে কওঁ, মন্ত্ৰীটোৰ বাহিৰত গৈ পেলাই এই কথাখিনি কৈছোঁ, তেতিয়াহ'লে অলপ আগতে মই কৈছোঁ যে মই মোৰ তিনিচুকীয়াবাসীৰ কাৰণে এখন মেডিকেল কলেজ বহুত প্ৰয়োজনীয়তা আছিলে, সেই কামখিনি কৰিলোঁ। সেইটো সদায় হয়তো মই মৃত্যুলৈকে সেই কামটো মই অনুভৱ কৰিম যে এই কামটোৱে আজি হাজাৰ হাজাৰ দুখীয়া লোকসকলৰ প্ৰাণ ৰক্ষা কৰিলে, 1 নম্বৰ। দ্বিতীয়তে মই শিক্ষাৰ ক্ষেত্ৰত এখন ইঞ্জিনিয়াৰিং কলেজ ভাবিছিলোঁ, মই ইতিমধ্যে হাতত লৈছোঁ, হয়তো খুব সোনকালে মই এখন স্কিল ইউনিভাৰ্চিটি তিনিচুকীয়াবাসীৰ কাৰণে আগবঢ়াই দিবৰ কাৰণে সক্ষম হ'ম। তো গতিকে সিও এটা মোৰ ডাঙৰ উপলব্ধি আৰু তিনিচুকীয়াবাসীৰ আশীৰ্বাদৰ কাৰণে সেয়াও হ'বলৈ গৈ আছে। ঠিক তেনেকৈ তিনিচুকীয়াবাসীৰ কাৰণে এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। কিন্তু মন্ত্ৰী হিচাপে আমি বহুবিলাক কামেই আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিলোঁ, যিহেতু প্ৰথম এটা মোৰ ডাঙৰ উপলব্ধি যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ একেলগতে মিটিং কৰি পেলাই মানে চাহ বাগিচাত মডেল হাইস্কুল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক দায়িত্ব দিলে যে যাতে যিমানবিলাক চাহ বাগিচা ভূমিৰ প্ৰয়োজন আছে সকলোবিলাক চাহ বাগিচা যাতে ইমিডিয়েটলি ভূমিৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু মই প্ৰায়বিলাক চাহ বাগিচাত প্ৰত্যেকটো জিলাত গৈ পেলাই মই এই ভূমি কাৰণে ব্যৱস্থা কৰিছিলোঁ, মোৰ সকলো ডিপাৰ্টমেণ্টক মই লগাইছিলোঁ আৰু যিমান পাৰোঁ সময়মতে মই এই মাটিখিনি মোকলাই আনি পেলাই NOC দিয়াৰ কাৰণে বহুত মালিকবিলাকে মানে সহযোগিতা নকৰে, মেনেজাৰে সহযোগিতা নকৰে, কিন্তু মই কাৰোবাক মৰমত কৈ পেলাই কাৰোবাক অকণমান ধমকি দি পেলাই হ'লেও মই এই কামখিনি সময়মতে কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু যাৰ কাৰণে এতিয়া 200তকৈ অধিক হাইস্কুল আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ সপোন, সেই মাক দেউতাসকলৰ সেই সপোনক যে মই বাস্তৱিত কৰিছোঁ, ইও এটা মোৰ কাৰণে বহুত ডাঙৰ উপলব্ধি আৰু মই ভাবোঁ যে মোৰ জীৱনৰ কাৰণে সিও এটা ডাঙৰ এটা কাম, যি কাম মই মোৰ মানে মন্ত্ৰিত্বৰ কালতে এই কামটো মই কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। ঠিক তেনেকৈ মই শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত যদিও আমি কৈছিলোঁ 350 টকা মজুৰি বৃদ্ধি কৰাৰ কথাটো, কিন্তু আমাৰ চৰকাৰৰ দিনত প্ৰায় 3বাৰ
আমি মজুৰি বৃদ্ধি কৰিছিলোঁ আৰু যাৰ কাৰণে এতিয়া 250 টকাকৈ আমি মজুৰিটো আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছোঁ কিন্তু যোৱা দিনবিলাকত যদি আমি চাওঁ তেতিয়াহ'লে কেতিয়াবা 5 টকা কেতিয়াবা 4 টকা তেনেকৈ মজুৰি বৃদ্ধি হৈছিলে কংগ্ৰেছৰ দিনত কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামটো কৰিব পাৰি পেলাই সঁচাকেই মোৰ জীৱনত এটা ভাল কাম শ্ৰমিক ৰাইজৰ কাৰণে কৰিবৰ কাৰণে সক্ষম হৈছোঁ বুলি পেলাই মই ভাবোঁ আৰু তথাপিও মই আজিও অন্তৰকণে কামনা কৰোঁ যাতে শ্ৰমিকসকলৰ মজুৰি অন্ততঃ 350 টকালৈকে বৃদ্ধি হওক যাতে তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰখিনি লৈ পেলাই নিজৰ ঘৰ সংসাৰখন ভালকৈ চলাই লৈ যাব পাৰে তেনেকৈ এনে অজস্ৰৰ উপলব্ধি আছে অজস্ৰৰ মানে কাম কৰিছোঁ বহুবিলাক কাম কৰিছোঁ বহুবিলাক হোষ্টেল নিৰ্মাণ কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তাৰ কাৰণে মই মন্ত্ৰী যোৱাৰ আগে আগে এইবিলাক অনুমোদন দি পেলাই আহিছোঁ যাতে সোনকালে আমাৰ এই হোষ্টেলবিলাক হৈ উঠিলে আমাৰ কলেজত পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা ডাঙৰ সুবিধা হ'ব আৰু সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আপোনাৰ চেনেলৰ জৰিয়তে ধন্যবাদ দিব বিচাৰিম যে তেখেতসকলৰ আন্তৰিকতাৰ কাৰণে এই প্ৰায়বিলাক চহৰতে আমি এতিয়া হোষ্টেল নিৰ্মাণ কৰিছোঁ যিবিলাক হোষ্টেলত হয়তো এই দুখীয়া ল'ৰা ছোৱালীবিলাকে টাউনত আহি পেলাই তেওঁলোকে ভাড়া ঘৰ লৈ পেলাই পঢ়াৰ কাৰণে তেওঁলোকে সক্ষম নহয় কিন্তু এই হোষ্টেলবিলাকত থাকি পেলাই আজি হাজাৰ হাজাৰ আমাৰ ল'ৰা ছোৱালীয়ে জ্ঞান আহৰণ কৰিব আৰু তেওঁলোকে জ্ঞান আহৰণৰ জৰিয়তে নিজক আগুৱাই লৈ যোৱাৰ লগতে নিজৰ সমাজখনক তেওঁলোকে আগুৱাই লৈ যোৱাৰ এটা পৰিৱেশ ৰচনা কৰিব হয় আৰু যেহেতু আপোনাৰ সমষ্টি তিনিচুকীয়া হয় তিনিচুকীয়াত দেখা গৈছে বিহাৰী সম্প্ৰদায়ৰ লোক ঠাহ খাই আছে তাতে গতিকে তাত এটা দেখা যায় মাজে মাজে বিহাৰী সম্প্ৰদায়ৰ লোকখিনিয়ে মাজে মাজে অলপমান অসুবিধাৰ সৃষ্টি কৰা মাজতে অলপতে তেনেকুৱা এটা ঘটনা ঘটি গৈছিলে তিনিচুকীয়াত কিবা এনেকুৱা ধৰণৰ আপোনাৰ হয়তো আপোনাৰ ওচৰলৈ তেনেকুৱা ধৰণৰ অভিযোগো আহে বিশেষ সেই সম্প্ৰদায়টোৰ কিছুমান কৰ্মকাণ্ডৰ বাবে কিবা অসুবিধা পাইছে নেকি নাই চাওক মই জাতিগত হিচাপে কাকো কোনো দুখ দিব নিবিচাৰিম প্ৰত্যেকটো সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত তেনেধৰণৰ কিছুমান ব্যক্তি থাকে কোনোবা এজন দুখ কৰিবলৈ গ'লে এই গোটেই সমাজখন তাৰ কাৰণে দায়ী নহয় আচলতে আৰু বিহাৰী সমাজ তেনেকৈ ধৰণৰ মই কেতিয়াও নকওঁ আচলতে বিহাৰী সমাজে আজি তিনিচুকীয়াখনত তেওঁলোকৰ যথেষ্ট অৱদান আছে আজি তেওঁলোকে শ্ৰমিকৰ কৰ্মক্ষেত্ৰতে হওক বা অন্যান্য কৰ্মক্ষেত্ৰতে হওক তেখেতসকলে যথেষ্ট অৱদান আমাৰ অসমতো আছে আৰু আমাৰ তিনিচুকীয়াতো আছে কিছুমান পৰিঘটনাই আচলতে কেতিয়াবা তেনেকৈ ধৰণৰ মানুহৰ মনত দুখ দিব পৰাকৈ পৰিৱেশবিলাক আহে আৰু যিহেতু আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপুষ্ট এখন মিলন তীৰ্থ আৰু তাতে আমি সকলো জাতি জনগোষ্ঠীয়ে একেবাৰে সামিল মিলে আমি নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰি পেলাই আমি আগবাঢ়িছোঁ তিনিচুকীয়াখনক মিলন তীৰ্থ হিচাপে আমি নিৰ্মাণ কৰিছোঁ আজি যদি তাতে আমাৰ হনুমান জয়ন্তী হৈছে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে তাতে আমি অংশগ্ৰহণ কৰিছোঁ আজি যদি তাতে বিহুৰ এটা ডাঙৰ জাতীয় সংস্কৃতিৰে তাতে প্ৰচেছন কৰিছোঁ শোভাযাত্ৰা ওলাইছোঁ তাতো আমি বিভিন্ন ভাষা ভাষী লোক তাতে অংশগ্ৰহণ কৰিছোঁ আজি যদি ঝুমুৰ ক'ৰবাত আয়োজন কৰা হৈছে তাতো সকলো ভাষা ভাষী লোকে তাতে অংশগ্ৰহণ কৰিছে কিন্তু এচাম কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে জাতিৰ নামত ধৰ্মৰ নামত কেতিয়াবা এনেধৰণৰ পৰিৱেশবিলাক সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে এইবিলাকত মই সদায় সচেতন হৈ আছোঁ আৰু মই নিজেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জিলা প্ৰশাসন আমি সকলোৱে মিলি পেলাই আমি সদায় সকলোকে যাতে লগত লৈ পেলাই কাৰো অন্তৰত কোনো ধৰণৰ আঘাত নহনাকৈ আমি যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ হয় যেহেতু আপুনি বৰ্তমান এগৰাকী বিধায়ক মন্ত্ৰিত্ব নোপোৱাৰ ক'ৰবাত কিবা আক্ষেপ কিবা আছে নেকি একেবাৰে খুব নাই কেলে খুব হ'ব বাৰু যিদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক কৈছে যে সঞ্জয় তুমি কেইদিনমানৰ কাৰণে মন্ত্ৰিত্ব এৰিব লাগিব 5 মিনিট হোৱা নাই মোক ভৱেশ কলিতা ডাঙৰীয়াই মাতি পেলাই ক'লে যে সঞ্জয় এনেকুৱা এখন হেৰি আহিছে গতিকে তুমি পদত্যাগ কৰিব লাগিব আপোনালোকে সুধিব পাৰে ভৱেশ কলিতাক হয়তো মোক 5 মিনিট লাগিছে 5 মিনিট তেওঁক চিঠিখন উলিয়াই দিবৰ কাৰণে সময় লাগিছে এই 5 মিনিটৰ ভিতৰতে মই সহি কৰি দিছোঁ আৰু কিয় লাগিব বাৰু মোৰ দৰে এজন ল'ৰা য'ত নেকি মোৰ মা কেতিয়াও স্কুল কলেজত যোৱা
নাই মোৰ দেউতা কেতিয়াও স্কুল কলেজত যোৱা নাই মোৰ মা এজন পাত ছিঙা শ্ৰমিক মোৰ দেউতা এজন কাঠমিস্ত্ৰীৰ মানুহ তাৰ পৰা আহি পেলাই মই এমএলএ হলোঁ তাৰ পৰা আহি পেলাই মই মন্ত্ৰী হলোঁ তাৰ পাছত মই আচলতে নোপোৱাৰ বহুত আগলৈকে মই গৈ পেলাই মই প্ৰাপ্তি হ'লোঁ এইখিনি পাবৰ কাৰণে সক্ষম হ'লোঁ গতিকে মোৰ হেৰাবলগীয়া একোৱেই নাই যিখিনি মই পাইছোঁ তো গতিকে কোনো কাৰণতে খুব নাই হয় নিশ্চিতভাৱে মন্ত্ৰী হৈছিলোঁ যেতিয়া আৰু অন্তিম এটা বছৰ আছিল বহু পৰিকল্পনা আছিলে বহু কাম কৰিবলগীয়া আছিলে মোৰ যিসকল সতীৰ্থ আছিলে তেওঁলোকেও এই কথাটো উপলব্ধি কৰিছিলে যে আৰু অলপ দিন হোৱা হ'লে হয়তো আমি আৰু অকণমান বেছি মানে এই কামখিনি আমি কৰি যাব পাৰিলোহেঁতেন বহু কাম হয়তো মই ওলাই অহাৰ পাছত কিবা কাৰণত আকৌ নতুনকৈ আৰম্ভ হোৱাৰ খাতিৰতেই হওক বা অন্য কিবা খাতিৰতে বহুবিলাক কাম ৰৈ গ'ল আচলতে তো গতিকে সেইবিলাক কাম হয়তো মই দায়িত্বটো থকা হ'লে হয়তো আৰু অধিক খৰতকীয়াকৈ এই কামখিনি হৈ থাকিলেহেঁতেন যিয়ে নহওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আছে মোক অন্য এটা বিভাগৰ দায়িত্ব দিছে আৰু সেই দায়িত্বটো মই অতি নিষ্ঠা আৰু সততাৰে পালন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আগন্তুক দিনতো যেনেকৈ যি দায়িত্ব দিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ প্ৰত্যেকটো জাতিৰ জনগোষ্ঠীৰ ৰাজ্যৰ আশীৰ্বাদ হিৰত লৈ পেলাই মই মোৰ দায়িত্বখিনি মই পালন কৰি যাম নিশ্চিতভাৱে আপুনি এগৰাকী ওজৰ আপত্তিবিহীন ব্যক্তি যেনেই লাগিছে নাই কাৰো আপত্তি নাই সদায় তেনেকৈয়ে থাকক সেইটোৱে আশা কৰিছোঁ